না এতিয়া আপনার সরকারের মুরব্বী যিজন তেখেত যিটো শপত লৈছে বা সংবিধানৰ প্ৰতি যিটো তেখেত শপত লৈছে যে সকলোকে কাৰো লগত ভেদভাৱ নকৰিব, সকলোৱে সমদৃষ্টিৰে চাব, সংবিধানৰ নামত শপত লৈছে, তেখেত নিজে শপত ভংগ কৰিছে। ভংগ কৰি পেলাই তেখেতে সদায় সমাজত বিভেদ সৃষ্টিকাৰী কথাবিলাক কৈ আহি আছে। গতিকে সেই কথাত আৰু চৰকাৰৰ মুৰব্বীয়ে যেতিয়া এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক বিভেদ সৃষ্টিকাৰী কথা কয়, তেতিয়াহ'লে প্ৰশাসন অট'মেটিক মানে অলপ দুৰ্বল হৈ পৰে, মানে ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত। সেয়া দেখিবলৈ পাইছোঁ। আৰু কিছুমান সংখ্যালঘু নেতাই তেওঁলোকে যেতিয়া বক্তব্য দিয়াতেও দায়িত্বশীল বক্তব্য দিয়া দেখা নাযায়। তেওঁলোকে মানে কিছুমান কথা মানে অলপ চৰাই কোৱা দেখা যায়, যাৰ ফলত বিজেপিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ লগত মানে যেনে এক হাতত তালি নাবাজে বুলি যিটো কথা, আমি ইদানিং কিছুদিন আগতে এগৰাকী, মই নাম নকওঁ, এগৰাকী সংখ্যালঘু নেতা এনেকুৱা ভাষণ দিলে যে তাৰ কিছু মুহূৰ্ততে মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিলে, এই ইছ্যুটো লৈ পেলাই তেখেত মানে চৰম পন্থা অৱলম্বন কৰিলে যে ৰিক্সা ভাড়া 5 টকাৰ ঠাইত 4 টকা দিব লাগে। আৰু তাৰ সেই কথাৰ গইনা লৈ পেলাই এতিয়া তথাকথিত জাতীয়তাবাদী শিবিৰৰ পৰা কিছুমানে আকৌ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে উজনি অসমত।